গৰু চোৰৰ সন্ত্ৰাস সমাগত ভোগালী বিহু এই ভোগালী প্ৰাক্ষণতে চোৰে চলাইছে সন্ত্ৰাস ইটোৰ পিছত সিটো গোহালি উদং কৰিছে চোৰে বোকাঘাটৰ খটিয়াখলিৰ ধ্ৰুৱৰজ্যোতি ৰাজখোৱা নামৰ শিক্ষিত নিবনুৱা যুৱকজনৰ গোহালিৰ পৰা নিশা অতি কৌশলেৰে চোৰে গৰু চুৰ কৰে যুৱকজনে স্বনিৰ্ভৰশীলভাৱে পোহা দুজনী থলুৱা আৰু এজনী জাৰ্চি গাই লৈ উধাও হয় চোৰে এৰি থৈ গৈছে 15-20 দিনীয়া কোমলীয়া পোৱালি এই কথাই গৃহস্থৰ লগতে স্থানীয় ৰাইজকো মৰ্মাহত কৰিছে উল্লেখযোগ্য যে এই মাহত এয়া তৃতীয়টো গৰু চুৰি ঘটনা ইতিমধ্যে যুৱকজনে বোকাঘাট আৰক্ষী থানাত অভিযোগো দাখিল কৰিছে দীৰ্ঘদিন ধৰি গৰু চুৰি ঘটনাই স্থানীয় আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীক অৱগত কৰিছে যদিও গাঁওবাসীৰ পশুধনক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে সদায় তেনেকৈ আপোনাৰ ৰাতি আধা ৰাতিলৈকে মই সাৰে পাই থাকোঁ গৰু চুৰ হৈ থকাৰ কাৰণে মানে ওচৰ চুবুৰীয়া এনেকৈ গৰু চুৰ হৈ আছিলে তো কালি 2টা বজালৈকে মই সাৰ পাই আছিলোঁ 2টা বজাৰ পিছত মানে মোৰ আমাৰ ক্ষতি দুজনী আছিলে পোৱালি দুটা বান্ধিবৰ কাৰণে উঠি আহিলোঁ উঠি আহি বান্ধি কৰি মই শুলোগৈ তো তাৰ পিছ মুহূৰ্তত মোৰ ঘৰৰ পৰা দুজনী গাই গৰু নিলে আৰু এটা জাৰ্চি পোৱালি নিছে আৰু ওচৰতে সংঘটিত অলপ দিনৰ আগত হৈ গৈছে তেনেকৈ গৰু চুৰৰ কথা আমি দুটা কোমলীয়া পোৱালি দেখিছোঁ হয় গৰু গাইকেইজনীৰ পোৱালি ন হয় এনেকুৱা সন্দেহ হৈছে নেকি যে 2 বজালৈকে যে তুমি সাৰ পাই থকা এই কথা জনা মানুহে হয় নিশ্চিত চাগে তেনেকুৱা আমাৰ ওচৰে পাজৰে তেনেকুৱা গৰু ব্যৱসায়ী কৰা মানুহ আছে তেখেতসকলৰ আমাৰ মতে সন্দেহ উপজিছেহে কাৰণ সহযোগ নোহোৱাকৈ কোনো এটা বস্তু মানে বেলেগ মানুহ আহি পেলাই উঠাই লৈ যাব নোৱাৰে আৰু কাৰ গোহালিত কাৰ গৰু কেনেকৈ বান্ধে কি কথা সেই কথাটো বেলেগ মানুহ এজনে আহি পেলাই গম নাপাব আচলতে দেখা গৈছে যে গোহালিটো যথেষ্ট সুৰক্ষিত অৱস্থাত আছে বেৰা দিয়া আছে তাৰ মাজতো এনেকুৱা সাহস কেনেকৈ কৰিলে এতিয়া চোৰে এতিয়া নিশ্চয় চাই মেলি দিনে পোহৰে চাই মেলি ধৰক এটা প্লেনিঙত বস্তুটো উঠাইছে কাৰণ একো চিন নাই গাড়ীৰ শব্দ নাই ওচৰত আমাৰ দোকান এখন আছে তেখেতৰ দোকানৰ CC কেমেৰাও আছে তাত আমি চেক কৰিছিলোঁ গাড়ীৰ মাতো নাই আপোনাৰ একো নাই অকল গৰুক খোজ কঢ়াই পেলাই নি বেলেগত উঠাই পেলাই নিছে CC কেমেৰাত একো ধৰা পৰা নাই এতিয়ালৈকে কাৰণ ওচৰত কৰা নাই বস্তুটো ইয়াৰ পৰা খুলি লৈ গৈছে খোজ কঢ়াই হয়তো নি পেলাই বেলেগ গাড়ীত লৈ গৈছে আৰক্ষীক জনোৱাৰ ব্যৱস্থা কৰা হৈছে হয় ইয়াতে গাঁৱৰক্ষী সংগঠনো আছে কিবা জনাইছে নে তেওঁলোকে কিবা সকলোকো জনোৱা হৈছে তেখেতসকলেও খবৰ ল'লে বাৰু লৈ মেলি এতিয়া আমি আৰক্ষী থানাত তাকে অৱগত কৰিবলৈ গাঁৱৰক্ষী বাহিনী এতিয়া মানে ধৰি লওক পহৰা দিব লাগে আগতো এনেকুৱা হৈ গৈছে আপোনাৰ কোনো গুৰুত্বই দিয়া নাই মানে ধৰি লওক এতিয়া কুৰাবাৰীত দেখিছোঁ গাঁৱৰক্ষী বাহিনীয়ে পহৰা দিছে কিন্তু সেইটো ছাইডত হোৱা নাই আমাৰ ইয়াত দুটাকৈ বিভাগ আছে গাঁৱৰক্ষী বাহিনী আছে কিন্তু তেখেতসকলে এইটো ব্যৱস্থাটো কিহৰ কাৰণে লোৱা নাই মানে ভাবি পোৱা নাই মানে তেখেতসকলে গুৰুত্ব সহকাৰে ল'ব লাগে কথাটো মানে আজি অলপ দিনৰ আগত হৈ গৈছে তেতিয়াই ল'ব লাগিছিলে তেখেতসকলে কিন্তু আজিলৈকে লোৱা নাই কিহৰ কাৰণে লোৱা নাই এতিয়াতো চুৰ হৈ গৈছে আৰু যে নহ'ব মানে নাই হয় আৰক্ষীক কি ক'ব আৰক্ষী এটাই অনুৰোধ জনাম তেখেতসকলে বিহিত ব্যৱস্থা লওক আৰু মানে হৈয়ে থাকিব আৰু এইটো চলিয়ে থাকিব মানে সেইটোৱে জনালোঁ আৰু